আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় কেইটামান কমন আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে গান্ধী জয়ন্তী কোন তাৰিখে পালন কৰা হয়? উত্তৰ 2 অক্টোবৰত। মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰত সমগ্ৰ ভাৰতবৰ্ষত গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। মহাত্মা গান্ধীৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইখনত 1869 চনৰ 2 অক্টোবৰত। আনহাতে তেখেতৰ মৃত্যু হৈছিল 1948 চনৰ 30 জানুৱাৰীত। এই 2 অক্টোবৰ দিনটোতে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস অৰ্থাৎ নন ভাইলেন্স ডে হিচাপে পালন কৰা হয়। ভিডিওটোৰ দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1935 চনত। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম আছিল জয়মতী। এই জয়মতী ছবি নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ। অৰ্থাৎ আইদেউ সন্দিকৈ হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী নায়িকা। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক কোন? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত তেখেতৰ উপন্যাস মৃত্যুঞ্জয়ৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেতে 1960 চনত ইয়াৰো ইংগম উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইনমন্ত্ৰী অৰ্থাৎ ল মিনিষ্টাৰ কোন আছিল? উত্তৰ ভীমৰাও ৰামজী আম্বেদকাৰ। ভীমৰাও ৰামজী আম্বেদকাৰ বা বি.আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয়। তেখেত সংবিধান সভাই গঠন কৰা ড্ৰাফটিং কমিটি অৰ্থাৎ খচৰা সমিতিখনৰ অধ্যক্ষও আছিল। কম্পিউটাৰৰ লগত জড়িত URLৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। কোনগৰাকী ৰজাৰ শাসনকালৰ সময়ত হিউৱেন চাং ভাৰতলৈ আহিছিল? উত্তৰ ৰজা হৰ্ষবৰ্ধনৰ শাসনকালৰ সময়ত। হিউৱেন চাং আছিল এগৰাকী চীনা পৰিব্ৰাজক অৰ্থাৎ চাইনিজ ট্ৰেভেলাৰ। হিউৱেন চাঙৰ এখন জনপ্ৰিয় গ্ৰন্থ হ'ল চাইয়ুকি। আটাইতকৈ দীঘলীয়া কাৰ্যকাল লাভ কৰা ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰ পদ্মজা নাইডু। পদ্মজা নাইডু হৈছে সৰোজিনী নাইডুৰ জীয়াৰী। পদ্মজা নাইডুৱে প্ৰায় 11 বছৰ কাল পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। আনহাতে সৰোজিনী নাইডু হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল। সৰোজিনী নাইডুৱে 15 আগষ্ট 1947 চনত উত্তৰ প্ৰদেশৰ প্ৰথম মহিলা ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল। লুণ সত্যাগ্ৰহ কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 12 মাৰ্চ 1930 চনত। লুণ সত্যাগ্ৰহ বা দাণ্ডী যাত্ৰা মহাত্মা গান্ধীয়ে 12 মাৰ্চ 1930 চনত আৰম্ভ কৰিছিল আৰু এই যাত্ৰাৰ অন্ত পৰিছিল 6 এপ্ৰিল 1930 চনত। গুজৰাটত অৱস্থিত সবৰমতী আশ্ৰমৰ পৰা এই যাত্ৰা দাণ্ডী নামৰ ঠাইটুকুৰালৈ কৰিছিল। মীনাক্ষী মন্দিৰ কোন ঠাইত আছে? উত্তৰ তামিলনাডুত। এই মন্দিৰ আছে তামিলনাডুৰ মাদুৰাই নামৰ ঠাইটুকুৰাত। তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। এই চেন্নাইক পূৰ্বতে মাদ্ৰাজ বুলি জনা গৈছিল। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।